যোৰহাটৰ ছটাই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত উচ্চ শিক্ষা কাৰিকৰী সঞ্চালকালয় সচিব আৰু সঞ্চালক উপস্থিত হৈ দীৰ্ঘদিন ধৰি প্ৰতিষ্ঠানটোত চলি থকা দুৰ্নীতি আৰু অৰাজকতাৰ তদন্ত আৰম্ভ কৰিছে। প্ৰতিষ্ঠানৰ প্ৰৱেশ পথতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু বিৰলা চিট সেনাই দুয়োগৰাকী বিষয়াক জবাবদিহি কৰি এই ক্ষেত্ৰত উচিত তদন্তৰ দাবী জনায়। এইপিনে তদন্তকাৰী বিষয়া দুয়োগৰাকীয়ে তদন্তৰ শেষত সকলো কথা ৰাজহুৱা কৰাৰ আশ্বাস প্ৰদান কৰে। উল্লেখ্য যে উক্ত প্ৰতিষ্ঠানৰ এগৰাকী সহকাৰী অধ্যাপকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ, প্ৰতিষ্ঠানত চলা বাছ সেৱাৰ কেলেংকাৰী, টিনপাতত ৰং দিয়াৰ নামত বৃহৎ ধনৰাশিৰ আত্মসাৎ, ইউনিফৰ্ম টেষ্টৰ নামত টকা সংগ্ৰহ তথা 6খন বিচনাযুক্ত চিকিৎসালয় নিৰ্মাণ কাৰ্য অসম্পূৰ্ণ আদিৰ অভিযোগ সন্নিৱিষ্ট কৰি সংগঠনটোৱে ইয়াৰ উচিত তদন্ত বিচাৰি সচিব আৰু সঞ্চালকক স্মাৰক পত্ৰ প্ৰদান কৰে। ইপিনে এই সকলোবোৰ কেলেংকাৰী ইতিমধ্যে জিলা আয়ুক্ত, অসম চৰকাৰৰ শিক্ষা বিভাগৰ লগতে মুখ্যমন্ত্ৰীক জনোৱাৰ পাছতো এই পৰ্যন্ত কেৱল তদন্তৰ নামত তদন্তহে হৈ আছে। সেয়ে এইবাৰো যাতে তদন্তৰ নামত তদন্ত নহয় তাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে। বিশেষকৈ তদন্তকাৰী বিষয়া দুগৰাকীক তদন্তৰ মাজতে জ্যেষ্ঠ শিক্ষক কৰ্মচাৰীৰ বিভিন্ন অভিযোগ উত্থাপন কৰাৰ লগতে প্ৰতিষ্ঠানটোৰ পৰিচালনা সমিতি গঠন প্ৰক্ৰিয়াটো পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায়। সভাৰ অন্তত তদন্তকাৰী বিষয়াৰ প্ৰতিটো বিষয় তন্নকৈ বিবেচনা কৰি এটা সপ্তাহৰ ভিতৰত প্ৰথম প্ৰতিবেদন প্ৰকাশ কৰিব বুলি মন্তব্য কৰে। যিসকল শিক্ষক প্ৰিন্সিপাল প্ৰমুখে সকলোকে আজি ইয়াত আমি একত্ৰিত হৈ আলোচনাত যোগদান কৰিছিলোঁ। আজিৰ দিনটোত আমি যোৰহাট ভ্ৰমণ কৰিছোঁ। মই শিক্ষা বিভাগৰ সচিব হিচাপে আৰু মোৰ লগত সঞ্চালক, ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন তেখেতো আছে। আমাৰ আগমনৰ উদ্দেশ্য হৈছে যে কিছুদিন ধৰি বিভিন্ন মাধ্যমৰ যোগেৰে আমাৰ যিটো কাৰিকৰী প্ৰতিষ্ঠান যোৰহাটৰ সেইটোৰ কিছু অভিযোগ আমাৰ মাজত আহি আছিল আৰু ইতিমধ্যে কিছু সংগঠনে স্মাৰক পত্ৰ সময়ে সময়ে দিছিল আৰু অভিযোগ উত্থাপন কৰি আছিল। কিছুদিন আগতে বিভাগীয় মন্ত্ৰী মহোদয়ে গোটেই বিষয়টো এবাৰ চালি জাৰি চাবৰ কাৰণে আলোচনা হ'ল। আমি প্ৰথমতে এটা পৰ্যায়ত জোৰ দিছোঁ যে বৰ্তমান যিখিনি ষ্টেলমেট আছে, অসুবিধা, সেই কেৰুণখিনি আমি কেনেকৈ আঁতৰাব পাৰোঁ আৰু যাতে ইয়াৰ যিটো ঐতিহ্য সেইখিনি যাতে বৰ্তাই থাকে, তাৰ কাৰণে আমি শিক্ষকসকলৰ লগত আলোচনা কৰি এটা পৰামৰ্শ কিছু আমি বুটলি লৈছোঁ যাতে পৰৱৰ্তী পৰ্যায়ত চৰকাৰক আমি এইখিনি অৱগত কৰিব পাৰোঁ। আৰু যিখিনি অভিযোগ আহিছে আমি প্ৰত্যেকটো অভিযোগ খুব গুৰুত্ব সহকাৰে আমি লৈছোঁ আৰু ইতিমধ্যে আপোনালোকে তদন্ত কমিটি সম্পৰ্কে অৱগত হৈছে। যিখিনি বস্তু আমাৰ সন্মুখত খুব যুক্তি সহকাৰে দাঙি ধৰিছে, আমি প্ৰত্যেকটো কথাই নোট কৰি লৈছোঁ আৰু তেওঁলোকৰ স্মাৰক আমাৰ লগত আছে আৰু যিসকল ব্যক্তিৰ সহায় সহযোগিতা লাগিব তেওঁলোকৰ লগত আমাৰ ইতিমধ্যে সংযোগ হৈছে। প্ৰথমে আমি অনুষ্ঠানৰ সুস্থ পৰিৱেশত যাতে শৈক্ষিক বিকাশ গঠনত আমাৰ কোনো ধৰণৰ অসুবিধা নহয় তাৰ ওপৰত গুৰুত্ব কৰিম আৰু তদন্ত এটা বেলেগ পাৰ্ট হ'ব। তো আমি ভাবোঁ যে আপোনালোকে বিচৰা মতে যিখিনি চৰকাৰীভাৱে আমাৰ উপযুক্ত ব্যৱস্থা ল'ব লাগে আমি নিশ্চয় গোটেইখিনি ল'ম আৰু আমি ভাবোঁ যে ৰাইজৰ যিখিনি আশা আকাংক্ষা আছে সেইখিনি আমি ফুলফিল কৰিব পাৰিম। ধন্যবাদ। শিক্ষামন্ত্ৰীৰ নিৰ্দেশনা মৰ্মে ছাৰ অহা হৈছে নেকি আজি? হয় হয়।
অভিযোগটো কেতিয়া আপোনালোকে লাভ কৰিছে ইয়াৰ দীৰ্ঘদিনীয়া এটা অভিযোগ ইমান লেহেমীয়া কৰা কিবা তেনেকুৱা চৰকাৰৰ তেনেকুৱা মাজতে নিৰ্বাচন আছিল এতিয়া পিছত ছামাৰ ভেকেশ্যন গ'ল এতিয়া ছামাৰ ভেকেশ্যন খুলিছে আমি আমাৰ আইডিয়া আছিল 1 তাৰিখে খুলিছে সেইকাৰণে আমি 2 তাৰিখে আহিছোঁ স্যাৰ আপোনালোকৰ যিখিনি তদন্ত হ'ব তাতেই ইয়াৰ সিদ্ধান্ত হ'ব নে আপোনালোকে সুকীয়াকৈ তদন্ত সমিতি গঠন কৰিব নহয় আমি যিটো আহিছোঁ আমি তাৰ ওপৰত এটা প্ৰতিবেদন দিম আমি যিখিনি পাইছোঁ আপোনালোকে চাওকচোন গোটেইখিনি আপুনি অলপ তদন্তও কৰিব দিয়ক নহয় এইটো কিবা আপোনালোকে গম পায় হাইকোৰ্টৰ ইণ্টাৰভেনশ্যন থাকিলে চৰকাৰ অলপ মানে চাব লগা হয় আপোনালোকে নাই নাই বুজি পালোঁ এতিয়া গোটেই বিষয়টো খোলোচা হৈছে আপোনালোকেতো গোটেই দিনটো আলোচনাত আছোঁ টিয়কৰ পৰা উৎপল জ্যোতি খাউণ্ডৰ ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব